নমস্কাৰ সকলোকে। আজি মই ৰান্ধিব লৈছো ব্ৰকলিৰ সৈতে কণী তৰকাৰী। আৰু এই কণী তৰকাৰীখন খাবলৈ যে কিমান সোৱাদ হয় নহয়, এবাৰ যেতিয়া নিজে ৰান্ধি খাব তেতিয়াহে গম পাব। ব্ৰকলিৰ সৈতে কণী তৰকাৰী ৰান্ধিবৰ কাৰণে এয়া মই লৈছো 4টা ডিম। ডিমকেইটা মই বইল কৰি ধুনীয়াকে বাকলি গুচাই ললো। আৰু এয়া মই ব্ৰকলি লৈছো। ব্ৰকলিখিনি মই এনেদৰে ডাঙৰ ডাঙৰকে কাটি লৈছো। ইয়াৰ মই ফুলখিনিহে ব্যৱহাৰ কৰিছো, ঠাৰিখিনি ব্যৱহাৰ কৰা নাই। লগতে লৈছো মই এটা ডাঙৰ চাইজৰ আলু এনেদৰে টুকুৰাকে কাটি, আৰু আধা বাতি মই কেঁচা মটৰ গুচাই লৈছো। প্ৰথমতে মই গেছত কেৰাহীখন পাতি তেল দি দিলো। তেলখিনি যেতিয়া গৰম হৈছে, তাৰ পিছত মই কণী কেইটা এনেদৰে চুৰিখনে উকিয়াই লৈ এইখিনি এতিয়া ৰাংচিয়াকে অকনমান ফ্ৰাই কৰি ল'ম। কণী কেইটা ফ্ৰাই কৰোতে ইয়াত অকনমান নিমখ আৰু অকনমান হালধি দি মোৰ কণীখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ইয়াত দি দিছো কাটি ৰখা আলুখিনি। আলুখিনিও মই অকনমান সময় ৰাংচিয়াকে ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰি হোৱাৰ পিছত এতিয়া মই এই ৰৈ যোৱা তেলতে দি দিছো কাটি ৰখা ব্ৰকলিখিনি। ব্ৰকলিখিনিও মই এই তেলতে অকনমান সময় ভাজি ল'ম। এনেদৰে যদি ব্ৰকলিখিনি ভাজি লোৱা যায়, তেতিয়াহ'লে ব্ৰকলিৰ যে কিবা কেঁচা গোন্ধ এটা থাকে, সেই গোন্ধটো নাইকিয়া হৈ যায়। আৰু এতিয়া মই গ্ৰেভিৰ কাৰণে মছলা এটা ৰেডি কৰিম। তাৰ কাৰণে লৈছো বিলাহী এনেদৰে কাটি লৈছো, কেইফুটামান নহৰু, এডোখৰ আদা আৰু 2টা কেঁচা জলকীয়া লৈছো। আৰু এতিয়া এইখিনি ধুনীয়া এটা পেষ্ট বনাই ললো। আৰু এইফালে চাওক, মোৰ ব্ৰকলিখিনিও ধুনীয়াকে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই ব্ৰকলিখিনি কাঢ়ি ল'ম। এতিয়া মই সেই কেৰাহীতে আকৌ অকণমান তেল দি দিছো। তেলখিনি যেতিয়া গৰম হৈছে, আধা চামুচ গোটা জিৰা দিছো। জিৰাকেইটা ফুটি অহাত দি দিছো মিহিকে কাটি লোৱা 2টা পিঁয়াজ। আৰু এতিয়া মই পিঁয়াজখিনি অকনমান ৰাংচিয়া হোৱালৈকে ভাজি থাকিম। চাওক, পিঁয়াজখিনি ধুনীয়াকে কালাৰ চেঞ্জ কৰিলে। এতিয়া মই ইয়াত দি দিছো পেষ্ট কৰি ৰখা বিলাহী, আদা, নহৰু আৰু জলকীয়াৰ পেষ্টখিনি। এইখিনি কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দিছো অকনমান হালধি গুৰি, আধা চামুচ জিৰা গুৰি, আধা চামুচ ধনিয়া গুৰি, 1 চামুচ জলকীয়া গুৰি আৰু অকনমান গৰম মছলা, আৰু লগতে সোৱাদ অনুসৰি নিমখ দি দিছো। এতিয়া এই মছলাখিনি গোটেইখিনি পেষ্টখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি ললো। আৰু এতিয়া ইয়াত মই দি দিলো কেঁচা মটৰখিনি। এতিয়া মছলাৰ লগত মই মটৰখিনি মছলা তেল ওলোৱালৈকে ধুনীয়াকে ভাজি ল'ম। এয়া চাওক, মছলাৰ পৰা ধুনীয়াকে তেল বিৰিঙি আহিছে আৰু মছলাখিনি ধুনীয়াকে ভাজ খাই গৈছে। এনেকুৱাতে এতিয়া ইয়াত মই দি দিম ফ্ৰাই কৰি ৰখা ব্ৰকলি আৰু আলুখিনি। এতিয়া মই মছলাখিনিৰ লগত ব্ৰকলি আৰু আলুখিনি ভালদৰে এবাৰ মিক্স কৰি লৈছো। এইখিনি এতিয়া মছলাখিনিৰ লগত ভালদৰে মিক্স কৰি লোৱাৰ পিছত এইখিনি ঢাকন দি আকৌ মই কিছু সময় ভাজি ল'ম। এয়া চাওক, কিছু সময় ভজাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। মই এতিয়া এবাৰ আকৌ লৰাই দিছো। আৰু এতিয়া ইয়াত মই দি দিলো জোখমতে গৰম পানী। পানীটো আপোনালোকে গ্ৰেভিটো কিমান ৰাখিব, সেইটো জোখত কম বেছি কৰিব পাৰে। মই জোখমতে পানী দি এইখিনি উতলি অহাত ইয়াত এতিয়া দি দিলো ফ্ৰাই কৰি ৰখা ডিম কেইটা। ডিমকেইটা দিয়াৰ পিছত মই এবাৰ লৰাই ললো। আৰু এতিয়া ঢাকন দি ল' ফ্লেমত 6ৰ পৰা 7 মিনিট সময় এইখিনি উতলিবলৈ দিম। এয়া চাওক, 6ৰ পৰা 7 মিনিট সময় উতলাৰ পিছত এইখিনি অকনমান সিজি গৈছে, পানীটো অকনমান কমি গৈছে। কিন্তু মই ইয়াতকে আৰু অকনমান গ্ৰেভিখিনি ডাঠ কৰিম, সেয়েহে মই আৰু অকনমান সময় উতলাই ল'ম। এইখিনি আৰু কিছু সময় উতলাই লোৱাৰ পিছত ধুনীয়া এটা জোখত আহি গৈছে। এতিয়া মই একেবাৰে শেষত ইয়াত দি দিছো কাটি ৰখা ধনিয়া। ধনিয়াখিনি দিয়াৰ পিছত মই এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিছো। এতিয়া মোৰ এয়া ব্ৰকলিৰ সৈতে ৰন্ধা ডিমৰ আঞ্জাখন ৰেডি হৈ গ'ল। আৰু আপোনালোকে দেখিলেই নহয়, এই ব্ৰকলিৰ সৈতে ডিমৰ আঞ্জাখন ৰান্ধিবলৈ কিমান সহজ। আৰু ৰান্ধিবলৈ যেনেদৰে সহজ আৰু খাবলৈও সিমানেই সোৱাদ হৈছিল। যদি আপোনালোকে ব্ৰকলি এনেদৰে ৰান্ধি খোৱা নাই, এবাৰ ৰান্ধি খাই চাবচোন। শেষত মোৰ আজি ব্ৰকলি দি ৰন্ধা কণীৰ তৰকাৰী ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। যিসকলে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।